নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এক গুৰুত্বপূৰ্ণ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টৰিমা বোকাজানত অনুজ্ঞাপত্ৰ অবিহনে চলাই আহিছে ফাৰ্মাচীৰ ব্যৱসায় বোকাজানত শতাধিক ফাৰ্মাচীয়ে কোনো ধৰণৰ নথিপত্ৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাই আহিছে ফাৰ্মাচীৰ ব্যৱসায় এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ অসমৰ ফাৰ্মাচীসমূহে ড্ৰাগছ আৰু কসমেটিক এক্ট অমান্য কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে তেওঁলোকে আইন অনুসৰি পঞ্জীয়ন নম্বৰ সহ অনুজ্ঞাপত্ৰ সকলো ফাৰ্মাচীত আঁৰি থোৱাৰ লগতে ফাৰ্মাচিষ্ট উপস্থিত থকাটো বাধ্যতামূলক বুলি তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে আৰু এনেসমূহ ফাৰ্মাচিষ্ট নথকাকে দৰৱ বিক্ৰী কৰি সাধাৰণ লোকৰ জীৱনক লৈ হেতালি খেলিবলৈ বৰ্তমান কোনে অধিকাৰ দিছে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিছে সেইসমূহ ফাৰ্মাচিষ্টক আৰু এই মুহূৰ্তত আপোনালোকক আমি শুনাবলৈ বিচাৰিছো যিসমূহ সংগঠন আছিল সংগঠনৰ বৰ্তমান লোকসকলৰ ভাষ্য লগতে ব্যৱসায়ীসকলৰ কিছু ভাষ্য আমি বেলেগ ভিডিও লোৱা নাই माइक জিলা সমিতিয়ে তথ্য জনা অধিকাৰ আইনৰ তথ্য বিচাৰি 2005 চনৰ তথ্য বিচাৰি আইনৰ যোগেদি আমি তথ্য বিচাৰিলোঁ তথ্য বিচাৰি প্ৰমাণ কিছু দেখা গৈছে যে আপোনাৰ ভুৱা ফাৰ্মাচী এতিয়াও ভুৱা ফাৰ্মাচী আপোনাৰ কাৰ্বি আংলং জিলা বোকাজান মহকুমাৰত এই আটাইতকৈ মূৰ ফুলন্দি আপোনাৰ মানে ফুল ফুলা দি আপোনাৰ গড় লৈ উঠিছে আৰু কিছুমানৰ নথিপত্ৰ নাই কিছুমানৰ এনেকুৱা দেখা পোৱা গৈছে ক্লাছ 10 পাছ তেওঁ ফাৰ্মাচী কৰি আছে আৰু এইটো জনসাধাৰণৰ ৰাইজৰ কাৰণে আপোনাৰ মানে মাধম মাৰ তেওঁলোকে মানুহৰ জীৱনৰ লগত আপোনাৰ তেওঁলোকে খেল খেলি আছে আৰু এটা কথা আমি ইয়াত দেখা পোৱা গৈছে আজি যেটো আমি তদন্ত কৰিছিলোঁ বহুকেইটা ফাৰ্মাচী তেওঁলোকৰ অনুজ্ঞাপত্ৰ কিছুৰ অনুজ্ঞাপত্ৰ আছে কিন্তু সেই অনুজ্ঞাপত্ৰ মানুহজন তেওঁ ফাৰ্মাচীত নাই অন্য এজনহে বহি আছে মানে ফাৰ্মাচী লাইসেন্সটো তেওঁলোকে ভাড়া হিচাপত কিছু মানে ভাৰতীয় হিচাপত ভাড়া দি তেওঁলোকে চলাই আছে আৰু কিছু দেখা পোৱা গৈছে আপোনাৰ বৰ্ডাৰ এৰিয়াত বহু পৰিমাণত আপোনাৰ ক্লাছ 10 আৰু তেওঁলোকে কিছুমান দৰৱো নাজানে আৰু ভেকচিন আপোনাৰ বেজি পৰ্যন্ত সেলাইন পৰ্যন্ত দিয়া মানে সৰু শিশুসকলৰো এতিয়া এনেকুৱা হৈ পৰিছে তেওঁলোকৰ মৃত্যুৰ মুখত পৰিব বুলি অনাগত দিনত আমি কিছু বছৰ আগত দেখা পোৱা গৈছিলে এই ভুল চিকিৎসাৰ বাবে বহুত শিশু আৰু বহুত আপোনাৰ বয়সস্থ মানুহ মৃত্যুৰ মুখলৈ ঠেলি দিছে কিন্তু মেডিকেলত আমি মাৰাৰ উদ্দেশ্যই আছিল যে জনসাধাৰণ যি ধৰণৰ আপোনাৰ দুখীয়া ৰাইজে এটা ফাৰ্মাচীত অতিকে কিবা মেডিচিন হ'লে তেওঁলোকে জ্বৰ হ'লে বা কাহ হ'লে অন্য সমস্যা হ'লে তেওঁলোকে আহে মেডিচিন এটা ল'বলৈ কিন্তু ইয়াত দেখা পোৱা গৈছে যে আপোনাৰ তেওঁলোকৰ নথিপত্ৰই নাই কোনো আচলতে কিছু ফাৰ্মাচীত আমি দেখা পোৱা গৈছে তেওঁলোকৰ আপোনাৰ যিটো ডেট আপোনাৰ ডেট থাকে তেওঁলোকৰ ইস্যু ডেট আৰু আপোনাৰ ভ্যালিড ডেট তেওঁলোকৰ সম্পূৰ্ণ বহুত ফাৰ্মাচী দেখা পোৱা গৈছে ডেটো সম্পূৰ্ণভাৱে শেষ হৈ গৈছে কিন্তু এই ফাৰ্মাচীৰ আপোনাৰ দৰৱো তেওঁলোকে বিক্ৰী কৰি আছে গ্ৰাহকক আৰু তেওঁলোকে কি কৰিছে আপোনাৰ মানে জনসাধাৰণৰ ৰাইজৰ লগতে আপোনাৰ বয়সস্থ শিশুসকলৰ জানো আপোনাৰ মানে প্ৰাণৰ ভাবুকিও আহি পৰিছে এনেকুৱা হৈ গৈছে এতিয়া আমি যিকোনো জনসাধাৰণ ৰাইজে হওক বা বয়সস্থ মানুহে হওক তেওঁলোকে মেডিচিন লৈ বেমাৰ ভাল হ'বলৈহে চায় কিন্তু ইয়াত দেখা পোৱা গৈছে আপোনাৰ তেওঁলোকে বেমাৰৰ ওপৰত বেমাৰ আপোনাৰ টানি লৈছে আৰু বেমাৰ সম্পূৰ্ণভাৱে বেছি বৃদ্ধি হৈছে আৰু মানুহৰ কি হৈছে আপোনাৰ মৃত্যু সম্পূৰ্ণভাৱে গড় লৈ উঠিবলৈ বাধ্য হৈছে গতিকে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিয়ে এই বিষয়লৈ বোকাজান মহকুমাৰ অধিপতিকো আমি স্মাৰকপত্ৰ দিম আৰু অতি শীঘ্ৰে যিসমূহ ফাৰ্মাচী অনুজ্ঞাপত্ৰ নাই তেওঁলোকৰ ফাৰ্মাচী আপোনাৰ ঔষধ যিসকল আছে আপোনাৰ স্প্ৰে হৈ গৈছে ডেট খতম হৈ গৈছে সেইসকলৰ ওপৰত তদন্ত ল'বলৈ কাৰণে আপোনাৰ নামটো কি মোৰ নামটো মেজাজুৰ ৰহমান কিমান দিন হ'ল আপোনাৰ ফাৰ্মাচী কাম কৰা মই এনে 3 মাহ হৈছে ইয়াতে প্ৰেক্টিছ কৰি আছোঁ প্ৰেক্টিছ মানে এনে বহি আছোঁ ইয়াতে মোৰ মানে বেলেগ একো চেল মানে ছাৰ মই ফাৰ্মাচীৰ লাইচেঞ্চখন মোৰ নাই কিন্তু লাইচেঞ্চখনৰ কাৰণে মই লাগি আছোঁ ৰিক্স মানে ছাৰ মই ডক্টৰৰ লগত 2010ৰ পৰা মানে মই লংকা মানে হস্পিটেলৰ ডক্টৰ ছাৰৰ লগত মই প্ৰেক্টিছ কৰিছিলোঁ সেই হিচাপত ছাৰে এখন এক্সপিৰিয়েঞ্চ দিছিলে
মই 5 বছৰ হেৰি কৰিছিলোঁ কোন হস্পিটেলত এইটো লংকা হস্পিটেলত লংকা হস্পিটেলত হয় ছাৰ মানে হা কাৰ ওচৰত লৈছিলে বুলি ক'লে ডক্টৰ আলম ছাৰ হয় হয় তেতিয়া মই বেলেগ কাম কৰিব লগা নাই মই এদিন এনেকুৱা হঠাৎ এক্সিডেণ্ট হৈ গ'ল মোৰ ভৰিত দুখ পালোঁ পৰি গ'লোঁ তেতিয়াৰ পৰা মই বেলেগ কামো কৰিব নোৱাৰোঁ এইটো কামত মই অলপ লাগি আছিলোঁ আগৰ পৰা সেইকাৰণে ইয়াতে কৰিছোঁ মানে অলৰেডি মই নাগালেণ্ডত মানে মোৰ ফাৰ্মাচীৰ আপোনাৰ ফাৰ্মাচীৰ পৰা দৰৱ খাই যদি ইয়াৰ স্থানীয় কাৰোবাৰ কিবা হয় নাই সেইটোতো একদম নেচেচাৰী কথা আৰু এইটো কথাটো মই ওলাই কৰিব নোৱাৰোঁ হয়তো যদিও মোৰ ভুল হৈছে মই এইটো হয়তো লাইচেঞ্চ নোহোৱাকৈ কৰিছোঁ আচলতে লাইচেঞ্চ লৈ কৰিব লাগে মই নাগালেণ্ডত অলৰেডি লাইচেঞ্চ এপ্লাই কৰিছোঁ ছাৰ নিশ্চয় 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 ছাৰ মই মোৰ কথাটো অলপ শুনিব ছাৰ মই তাৰমানে নাগালেণ্ডত অলৰেডি এপ্লাই কৰিছোঁ লাইচেঞ্চ মোৰ লাইচেঞ্চ হৈ গ'লে ছাৰ মই নাগালেণ্ডতে গুচি যাম আপোনালোকে আৰু মোৰ কাৰণে কি এটা পৰামৰ্শ দিব মই এতিয়া মানে বয়সস্থ মানুহ এজন কি কৰি কেনেকৈ চলিম মোৰো এটা তেনেকুৱা উপায় নাই সেইকাৰণে মই মোৰ নাম আজিজুৰ ৰহমান কিমান দিন হ'ল আপোনাৰ ফাৰ্মাচী খোলা 13 দিনমান হৈছে 13 দিনমান 13 days আপোনাৰ এই ইয়াত নথিপত্ৰ আছে নে আপোনাৰ ফাৰ্মাচীখনৰ প্ৰেক্টিকেল চাৰ্টিফিকেট আছে ফাৰ্মাচী খোলাৰ কোনো হেৰি নাই চাৰ্টিফিকেট নাই নাই এইটো মানে এতিয়ালৈকে হেৰি কৰা নাই কৰিম আপুনি প্ৰেক্টিকেল চাৰ্টিফিকেট আপুনি ক'ত কৰিছিল মইতো ডবকা চিত হেৰি কৰিছোঁ আপোনাৰ কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ আপুনি কেনেকৈ চলাই আছে 13 দিনমান হৈছে পিছত মই এইটো হেৰি কৰিম আপুনি মানুহৰ লগত এইটো বিচাৰি আছোঁ লাইচেঞ্চ বিচাৰি থকা আপুনি এতিয়া দৰৱৰ কি জানে আপুনি মানে এনেকৈ হেৰি কৰা নাই মানুহে কৈ আছে এইটো ফাৰ্মাচীৰ পৰা যদি দৰৱ খাই কাৰোবাৰ যদি কিবা এটা অঘটন ঘটে তেতিয়া কোনে ৰিস্ক ল'ব ছাৰ এনেকৈ মই এনেকৈ নকৰোঁ নকৰে কিন্তু বাই চান্স হৈ যাব পাৰে আশা এনেকুৱা নহ'ব কেলৈ নহ'ব মই এনেকৈ হেৰি নকৰোঁ ইমান আপোনাৰ শিক্ষাগত অৰ্হতাও নাই আমি জানিব পাৰিছোঁ কিন্তু তথাপি আপুনি প্ৰেক্টিকেল কৰিছোঁ বুলি কৈছে কোন আপুনি হেৰিত আপুনি কৰিছে নামটো জনাব নেকি ডবকা MR মেডিকেল নিজা ফাৰ্মাচী হয় তেওঁৰ অধ্যক্ষ কোন আছিলে এখন ফাৰ্মাচী মোৰ বিনি হেৰি আব্দুল মতিন আপুনি কিমান মহীয়া কোৰ্চ কৰিছিলে মই বৰ্তমান 15 বছৰ হৈ গ'ল 15 বছৰ আপুনি আপোনাৰ বয়স কিমান হৈছে বয়স বৰ্তমান হৈছে শিক্ষাগত অৰ্হতা কিমান কৰিছে আপুনি স্কুলিং কিমান কৰিলে ক্লাছ 10 লৈকে ক্লাছ 10 হোৱাৰ পিছত আপুনি এখন ফাৰ্মাচী চলাব পৰা আপুনি এটা শিক্ষাগত অৰ্হতা পালে কি কৰিম ছাৰ উপায় নাই এতিয়াতো কি কৰিম মানে আপুনি এতিয়া আপোনাৰ ইয়াত থকা মানুহখিনিক কেনেকৈ হেৰি কৰিব দৰৱ পাতি কেনেকৈ হেৰি কৰি আছে মানুহে এনেকৈ মেট্ৰিক পাছ নকৰাকৈ আপুনি কেনেকৈ কাম কৰাই এইটো চলাই আছে মানুহে কৈ আছে এনেকৈ এইটো টেবলেট দিয়া সেইটো টেবলেট দিয়া নাই সেইটো কৰা নাই ঠিক আছে